হল দৌমালি প্ৰেমৰ বাবে হত্যা কৰা হল বিধৱাক হত্যা কৰি মহিলাগৰাকীক পেলাই দিয়া হল নৈত আৰক্ষীৰ আগত হত্যাকাৰী ইয়াবৰ আলীৰ বিস্ফোৰক স্বীকাৰোক্তি প্ৰেমেও যে এনে ঘাতক ৰূপ ল'ব পাৰে সেয়া হয়তো আপুনিও এই কথা নাজানিলে বিশ্বাস কৰিবই নোৱাৰিব এগৰাকী বিধৱা মহিলাৰ সৈতে প্ৰেমৰ ভয়ংকৰ পৰিণতিয়ে মাতৃহাৰা কৰিলে দুটাকৈ সন্তানক ত্ৰিকোণীয়া প্ৰেমৰ বলি হ'বলগীয়া হৈছে ছয়গাঁৱৰ জয়নাও খাতুন নামৰ 29 বছৰীয়া মহিলাগৰাকী জানিব পৰা মতে স্বামীহাৰা মহিলাগৰাকীয়ে একেখন গাঁৱৰে ইয়াবৰ আলী নামৰ যুৱকজনৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল কিন্তু এই সম্পৰ্কৰ মাজত যেতিয়া এজন তৃতীয় ব্যক্তিৰ আগমন হোৱা বুলি প্ৰেমিক ইয়াবৰ আলীৰ সন্দেহ উপজাত তেওঁ মহিলাগৰাকীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড যি কথা খুদ অভিযুক্ত ইয়াবৰ আলীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে ঘটনা অনুসৰি বিগত 17 জুনৰ নিশাই ঘাতক ইয়াবৰ আলীয়ে মহিলাগৰাকীক হত্যা কৰি ছয়গাঁৱৰ কলহী নৈত পেলাই দিছিল যাৰ পিছৰ পৰাই সন্তানহীন হৈ আছিল মহিলাগৰাকী আৰু পৰিয়ালৰ লোকে এই কথা আৰক্ষীক অৱগত কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ইয়াবৰ আলীক সোধপোছৰ বাবে আটক কৰিছিল আৰু তাৰ পাছতে এই ভয়ংকৰ ঘটনাৰ সমগ্ৰ তথ্য পোহৰলৈ আহে উল্লেখ্য যে বৰ্তমানে মহিলাগৰাকীক বিচাৰি কলহী নৈত সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে কথা ক'বলৈ এতিয়া ভাষা নাই তাৰমানে আমাৰ মানুহে যিটো কাণ্ড কৰিছে ছোৱালীজনৰ হাজবেণ্ড নাই কৰোণাৰ সময়ত মৃত্যুবৰণ কৰিছে দুটা বাচ্চা লৈ কাম বন কৰি খাই আছে কিন্তু আমি জানিব পৰা মতে আজি থানাত শুনা পালোঁ ভাস্কৰজ্যোতি মোল্লা ওচি ছাৰৰ জৰিয়তে তে ইয়াবৰ আলী আমাৰ মাজগুমিৰে তেখেতে স্বীকাৰোক্তি দিছে মই নিজে মাৰিছোঁ কিন্তু আমাৰ সন্দেহ হয় অকলে মাৰিব পৰা নাই তে মাননীয় প্ৰশাসনক আমি দাবী জনাওঁ যাতে লগত থকা দুষ্কৃতী গোটাইকেইটা ধৰিব লাগে আৰু আমি মুছলিম হিচাপে কৰোজোৰে অনুৰোধ জনাওঁ ক'ত মানুহজন পেলাই দিছে কাৰণ আমাৰ মুছলিমৰ এটা ধৰ্ম আছে হাৰা হাড়িও যদি পাওঁ আমি জানাজা কৰিব পাৰিম তাৰ আত্মা চিৰদিনৰ কাৰণে শান্তি পাব আৰু মানুহজনী যদি এতিয়া ক'ৰবাত পলাই থৈছে চিৰদিনৰ কাৰণে অশান্তি হৈ থাকিব গতিকে আপোনালোকৰ জৰিয়তে চেনেলৰ জৰিয়তে মাননীয় আমাৰ প্ৰশাসনৰ জৰিয়তে বা আমাৰ মুখ্যমন্ত্ৰী হেমন্ত ছাৰৰ জৰিয়তে দুষ্কৃতী ওলাব লাগে এইখিনি দাবী আমাৰ সকলৰ ওচৰত ব্যুৰো ৰিপৰ্ট প্ৰতিদিন লাইভ